সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। অসম চৰকাৰৰ টিচাৰ নিযুক্তিৰ কথাটো ইতিমধ্যে আপোনালোকে গম পাই চাগে 5500 প্লাছ যোনটো টিচাৰ ভেকেঞ্চি আছিলে এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া নাই আৰু ইমান দিন ধৰি প্ৰচেছটো প্ৰচেছই হৈ আছে। বন্ধুসকল কোনো ভেকেঞ্চি সম্পৰ্কে কোনো আপডেটেই অহা নাই। বহুতে বহুত ধৰণৰ প্ৰতিক্ৰিয়া কৰি আছিলে, দাদা এই ভেকেঞ্চিটো কেতিয়ালৈকে ক্লিয়াৰ কৰিব। সেই সম্পৰ্কে আমাৰ গ্ৰুপৰ মেম্বাৰ কেইজনে ইয়াৰ ওপৰত ডাটা কালেকশ্যন কৰিবৰ কাৰণে অফিচ গৈছিল আৰু তেওঁলোকৰ যিবোৰ ডাটা পাইছে সেই ডাটাটোবোৰ আপোনালোকক মই শ্বেয়াৰ কৰি দিব ওলাইছোঁ। এতিয়া কি হ'ল, যোনটো এডিআৰই এক্সামৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ ফলত এতিয়া টিচাৰ ভেকেঞ্চি প্ৰচেছটো অলপ ৰখি দিয়া হৈছে। আৰু এটা মেইন কথা হ'ল যে এতিয়া টিচাৰ ভেকেঞ্চি যোনটো LP UP টিচাৰ ভেকেঞ্চি তাৰ ভেকেঞ্চি প্ৰচেছটো বঢ়োৱা হ'ব। সেইকাৰণে অলপ কেইদিনমান ধৈৰ্য ধৰিছে যাতে ভেকেঞ্চিটো বঢ়াই পেলাই বন্ধুসকলৰ ভেৰিফিকেশ্যনটো কৰিব পাৰে। আৰু যদি ভেকেঞ্চি বঢ়াই দিয়ে, বহুতে সুধি থাকিব দাদা নতুন যিসকলে CTET কোৱালিফাই কৰিছে বা অসম টেট কোৱালিফাই কৰি ৰাখিছে আগত দিনত, তেওঁলোকে আকৌ এপ্লাই কৰিব পাৰিব নেকি? হয় বন্ধুসকল, এতিয়ালৈকে কিন্তু চৰকাৰে কোনো ধৰণৰ আপডেট দিয়া নাই। যদি পুনৰ আকৌ নতুনকৈ এপ্লাই কৰাৰ সুযোগ দিয়ে তেন্তে কি হ'ব, অলপ পাৰ্চেণ্টেজ লেভেলটো অকণ হাই হৈ যাব বন্ধুসকল UR কেটেগৰী আৰু OBCৰ ক্ষেত্ৰত। কাৰণ এইবাৰ বহুতে CTET কোৱালিফাই কৰি ৰাখিছে, হয়তো আপোনালোকে ইতিমধ্যে গম পাই চাগে। প্ৰায় 130 প্লাছ 120 প্লাছ এনেধৰণৰ মাৰ্ক পাই ৰাখিছে। গতিকে তেওঁলোকৰ কাৰণে অলপমান হাই পাৰ্চেণ্টেজ লেভেলটো অলপ হাই হোৱা বন্ধুসকল চান্স আছে যদি লিংকটো অ'পেন কৰে। যদি লিংকটো অ'পেন নকৰাকৈ আকৌ 9000 পষ্ট দি দিয়ে তেতিয়া কি হ'ব, যিসকলে কম পাৰ্চেণ্টেজ আছে তেওঁলোকৰো সুযোগ হৈ যাব। 58 57 বা 55 54% পাৰ্চেণ্ট যিসকলৰ আছে তেওঁলোকেও ধুনীয়াকৈ পাই যাব। গতিকে ক'ব নোৱাৰি বন্ধুসকল এতিয়া গভৰ্ণমেণ্টৰ কি অৰ্ডাৰ আহে, আৰু অৰ্ডাৰ ক্ষেত্ৰত আমি ইমান দিন ৰৈ আছোঁ বন্ধুসকল। আৰু কেইদিনমান ধৈৰ্য ধৰি অপেক্ষা কৰি চাই লওক। আপোনালোকে আপডেট আহিলে মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। ৰিক্ৰুটমেণ্ট সম্পৰ্কে মই প্ৰতিদিনে ভিজিট কৰি আছোঁ তথা আমাৰ গ্ৰুপৰ মেম্বাৰসকলৰ লগত ডিছকাশ্যন কৰি আছোঁ। যদি কিবা অসুবিধা হয় বা কিবা নতুনকৈ আপডেট আহে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই থাকিম। ঠিক আছে বন্ধুসকল, যদি আপডেট অহাৰ লগে লগে আপোনালোকক মই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপডেট অহাৰ লগে লগে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাব পাৰোঁ। ঠিক আছে বন্ধুসকল, আৰু নতুন আপডেটৰ সম্পৰ্কে কিবা ডিটেইলছ পালে আপোনালোকক মই চেনেলটো শ্বেয়াৰ কৰি দিম। ইমানেকৈ খাৱনি মাৰিছোঁ, ধন্যবাদ।